এই অসমতে সম্ভ্ৰান্ত পৰিয়ালত বন কৰা কিশোৰীৰ লগত সংঘটিত হৈছে অমানৱীয় অত্যাচাৰ। গুৱাহাটীৰ খানাপাৰাস্থিত কইনাধৰা এক সম্ভ্ৰান্ত পৰিয়াল দানৱৰূপী মৃদুলা বৰকটকী আৰু তেওঁৰ স্বামী নিত্যানন্দ বৰকটকীয়ে তেওঁলোকৰ ঘৰত বন কৰা হিচাপে থকা অনাথ কিশোৰীগৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। শনিবাৰে পৰিয়ালটো শুৱালকুছিৰ গন্ধমৌৰ অমৰাৱতী ফাৰ্মত বনভোজ খাবলৈ আহিছিল আৰু হঠাৎ কিশোৰীগৰাকী সেই পৰিয়ালটোৰ অকথ্য নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবলৈ পলায়ন কৰে। পৰিয়ালটোৱে বন কৰা কিশোৰীগৰাকীক বিচাৰ খোচাৰ নকৰি স্থানীয় আৰক্ষীক খবৰ নিদিয়াকৈ ঘৰলৈ উভতাই আনে। নিশা প্ৰায় 10:30 স্থানীয় ৰাইজ আৰু শুৱালকুছি আৰক্ষী থানাৰ এগৰাকী মহিলা পুলিচ উপস্থিত হৈ অসহায় কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিজ গৃহত আশ্ৰয় দি মহিলা আৰক্ষীগৰাকীয়ে নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। প্ৰশ্ন হয়, এই অনাথ অসহায় কিশোৰীগৰাকী এতিয়া তাই ক'ত থাকিব, ক'ত আশ্ৰয় ল'ব, দোষীয়ে শাস্তি পাবনে? শুৱালকুছি থানাৰ পৰা লৈ আহিছিলে আমাৰ মহিলা পুলিচ এগৰাকীয়ে। তেওঁৰ ওপৰত ফিজিকেল এছল্ট হোৱা বুলি কমপ্লেইন আছিলে, কিন্তু সেই নতুনকৈ একো ইঞ্জুৰি দেখা নাই, ইঞ্জুৰি মাৰ্ক নাছিলে, কিন্তু পুৰণি কিবা কিবি স্কাৰ আছিলে, এইটো এতিয়া ক'ব নোৱাৰোঁ কিহৰ কাৰণে হৈছিলে। পুৰণি স্কাৰখিনি লিখি দিয়া হৈছে আৰু বাকী ছাইডটো সোধা হৈছিলে, কেৱল ফিজিকেল এছল্টটোৱে কিন্তু কৈছে যে মাজে মাজে মাৰধৰ কৰে বুলি। আৰু এনেকুৱা ৰিচেণ্ট একো চাইন আমি পোৱা নাই, কিন্তু পুৰণি স্কাৰ বাওঁ ভৰিখনত আছে আৰু বাওঁ হাতত আছিলে। তেওঁ কোৱা মতে তেওঁ কাৰোবাৰ ঘৰত থাকে, তেওঁলোকে মাৰধৰ কৰে, সেইটোৱে কমপ্লেইন কৰিছে আহি। আমাৰ সেইটো মেটাৰ নহয় কোনে মাৰিছে, আমি জাষ্ট ফাইণ্ডিংছখিনিহে লিখি পাওঁ, বাকীখিনি পুলিচৰ কাম। শাৰীৰিকভাৱে অসুস্থ যেন লগা নাই, কিন্তু মানসিকভাৱে তাই দুৰ্বল আছে কিছু। হয়তো এইটো অলপ আতংকিত হৈ থাকিব পাৰে, কিন্তু মানসিকভাৱে তাই একেবাৰে সুস্থ যেন লগা নাই। নাই, বাকী আমি নুসুধোঁ, কেৱল তাইৰ ইঞ্জুৰি অসুবিধাখিনিয়ে সোধোঁ। বাকী তেওঁলোকৰ এইটো মেটাৰটো পুলিচৰ ইনভেষ্টিগেশ্যনৰ কাম, আমাৰ ডাক্তৰৰ কাম নহয়। এনেই কথা পাতিছোঁ তাইৰ লগত, কিন্তু কথা পাতি লাগিছে তাই অলপ ডিপ্ৰেছ টাইপত আছে। শাৰীৰিকভাৱে তাইৰ এনেকুৱা বিশেষ অসুবিধা একো পোৱা নাই। তাই সেইটো আমাৰ বিষয় নহয়, আমাক ডাক্তৰৰ ওচৰত আহে, তাৰ ফাইণ্ডিংছ কি আছে, প্ৰমাণটোৰ কাৰণে যে মাৰপিট সঁচাকৈ কিবা শাৰীৰিকভাৱে জখম আছে নেকি, আমাৰ কাম সেইটোহে। বাকীখিনি পুলিচে ক'ব, পুলিচৰ এনকুৱাৰী। জালুকবাৰী ষ্টেট হোমত থৈছিল। ষ্টেট হোমৰ পৰা তেওঁলোকে হেল্পাৰ হিচাপত, মানে বন্ধ কৰা হিচাপত তেওঁলোকে লৈ গৈছিল পৰিয়ালটোৱে, নি পেলাই তাতে তেওঁলোকে ৰাখিছিল। তাই কোৱা মতে তেওঁলোকে অলপ অত্যাচাৰ কৰিছিল, তাইক মাৰপিট কৰিছিল, কাম যদিও কৰিছিল তেওঁলোকে মাৰপিট কৰিছিল। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।